Convert the hexadecimal number 2CB into its binary equivalent. ঠিক আছে, আৰম্ভ কৰোঁ। তো আমাক দিছে ইয়াতে এটা hexadecimal number 2CB. তো hexadecimal ডিনোট কৰিবৰ কাৰণে আমি কি কৰিম? ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে টাইডতে 16 আমি নোট কৰি দিম। আমাক কৈছে যে এই নাম্বাৰটোৰ বাইনেৰী ইকুইভেলেণ্ট কি হ'ব সেইটো আমাক উলিয়াব দিছে। একেবাৰে চিম্পল প্ৰব্লেম হয়। তো আমি এই হেক্সাডেচিমেল নাম্বাৰটো আকৌ এবাৰ লিখি লওঁ 2CB। তো এইটো হৈছে 3 ডিজিট নাম্বাৰ। ইয়াতে বি কি হৈছে? বি হৈছে আমাৰ লোৱেষ্ট ছিগনিফিকেণ্ট ডিজিট, 2 হৈছে মষ্ট ছিগনিফিকেণ্ট ডিজিট। এতিয়া হৈছেতো আমাৰ গোটেইকেইটা হেক্সাডেচিমেল ডিজিটেই হৈছে, 2 কওঁ, চি কওঁ বা বি কওঁ। এতিয়া ইচ হেক্সাডেচিমেল ডিজিটৰ কাৰণে আমাৰ কি আছে? কৰেছপণ্ডিং বাইনেৰী ভেলু এটা আছে। এতিয়া 2 যদি লওঁ তো 2ৰ কাৰণে কি হয়? 0010। তো ইয়াতে আমি নোট কৰি ল'ম 0010। তো এইটো 2ৰ বাইনেৰী ইকুইভেলেণ্টটো হৈছে। দেন চি যদি লওঁ তেনেহ'লে চিৰ কাৰণে আছে 1100। তো চিৰ কেছত হ'ব 1100। এণ্ড দেন ফাইনেলি বি। বিৰ কাৰণে আমাৰ আছে 1011। এতিয়া গোটেইকেইটা আমি একেলগে লিখিম। তো আমাৰ তাত আহিব এতিয়া 0010, সেইটো 2ৰ কাৰণে হ'ল। চিৰ কাৰণে আমি ল'ম 1100 এণ্ড দেন বিৰ কাৰণে ল'ম 1011। তো এইটোৱে হৈছে 001011001011। তো এই যোনটো আমাৰ 12 বিট নাম্বাৰটো হৈছে এইটো হৈছে 2CB, এই হেক্সাডেচিমেল নাম্বাৰটোৰ বাইনেৰী ইকুইভেলেণ্ট।